ওম নম শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাই ভালে আছে, নিজৰ নিজৰ লাইফত হেপ্পী আছে, বিন্দাছ আছে। ময়ো ভালে আছোঁ। 2026 চন চাওঁতে চাওঁতে 2টা মাহ পাৰ হ'ল, 3টা মাহত ভৰি দিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনৰ মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব, প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। আৰু ভিডিঅ'টোৰ মাজত কম বিশেষ টিপছ, যাৰ জৰিয়তে মাহটো আপোনালোকৰ জয় লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, প্ৰথমে আমি জানি লওঁ আহকচোন আপোনাৰ স্বাস্থ্যৰ বিষয়ে। তাৰ আগতে জনাওঁ যে ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা শেষলৈ জীৱন বিশ্লেষণ আমি ইতিমধ্যে কৰি থৈ দিছোঁ। আমাৰ ইউটিউব চেনেল প্লে'লিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। তেনেহ'লে পলম নকৰি আহকচোন আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। প্ৰথমে আমি জানি লওঁ স্বাস্থ্যৰ বিষয়ে, কাৰণ স্বাস্থ্য ভাল থাকিলে আমাৰ দিনটো পাৰ হয় ভাল ধৰণে। সেয়েহে স্বাস্থ্যৰ ক্ষতি থাকিলে আমাৰ দিনটো ফাৰাং ফুৰং লাগে। প্ৰথমে আমি জানি লওঁ স্বাস্থ্যৰ বিষয়ে। এই 2টা আখৰেৰে, যিসকলৰ নামৰ প্ৰথম আখৰেৰে আৰম্ভ হয়, তেওঁলোকৰ সিংহ ৰাশি হয়। ৰাশিৰ মালিক হৈছে আপোনালোকৰ ৰবি। 15 মাৰ্চলৈকে ৰবি ৰাহুৰ সৈতে সংযোগ বনাই আছে। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ, চৰ্দি, কঁকালৰ বিষ এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে, সেয়ে সজাগ হ'ব লাগিব আপুনি। স্থানৰ মালিক আপোনালোকৰ অষ্টম ঘৰত গৈছে, যিহেতু এটা ভাল স্থিতি নহ'ল। মাহটোত মাজে মাজে কিছুমান ক্ষেত্ৰত পেটৰ সমস্যা আহিব পাৰে, সেয়েহে বাহিৰত খাদ্য খালে অলপ বাছি কেনে খাব। আপোনালোকৰ হজম শক্তিটো শ্ল' হৈ আহিব পাৰে, অলপ মছলা কমকৈ ব্যৱহাৰ কৰিব। নহয় যে আপোনালোকে হজম কৰিব নোৱাৰিব যিকোনো খাদ্য আহাৰ গ্ৰহণ কৰে, কিন্তু এটা লিমিটত সকলো বস্তু ব্যৱহাৰ কৰিব লাগে বা আমি আহাৰ গ্ৰহণ কৰিব লাগে, তেনেহ'লে আপোনাৰ কাৰণে ভাল। প্ৰিয় দৰ্শক, গুড নিউজ বহুতেই ভাল। বৃহস্পতিৰ দৃষ্টি উপাৰ্জনৰ ক্ষেত্ৰত বহুতেই ভাল। বুদ্ধি মাইণ্ডছেট লগাই আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত ব্যৱসায় লাভ কৰিব পাৰিব। বৃহস্পতিৰ স্থিতি একাদশ ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতেই ভাল এটা ৰিজাল্ট পাব। আগমনৰ ক্ষেত্ৰত বহুতেই ভাল, ছেভিংছৰ ক্ষেত্ৰত বহুতেই ভাল। ওম নম শিৱায়। ভক্তি মনেৰে কমেণ্ট বক্সত ওম নম শিৱায় নাম উচ্চাৰণ কৰক। বৰ্তমান সময়ছোৱাত ইণ্ডাষ্ট্ৰী যদি আপুনি চলাই আছে, টেকন'লজিৰ লগত জড়িত হৈ আপুনি যদি ব্যৱসায় কৰি আছে, বহুতেই ভাল। ছেভিংছৰ ঘৰত বুধ যিহেতু আৰম্ভণিতে আপোনাৰ লগতে থাকিব। প্ৰিয় দৰ্শক, বিশেষকৈ যিসকল ব্যক্তিয়ে চাকৰি কৰিম বুলি যদি মনৰ পৰা ভাবি আছে, বহুতেই কষ্ট কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰিব লাগিব। অকল কষ্ট কৰিলে হাৰ্ডৱৰ্ক কৰিলে নহয়, স্মাৰ্ট ৱৰ্ক কৰাটো অত্যন্ত জৰুৰী। প্ৰাইভেট ছেক্টৰত ইমান এটা প্ৰব্লেম নাই, কিন্তু চৰকাৰী চাকৰিৰ কাৰণে কিন্তু যথেষ্ট কষ্ট কৰিব লাগিব, যিহেতু এতিয়া কম্পিটিশ্যনৰ যুগ হয়, আপুনি জানে। ভাগ্যৰ ফালে ক'বলৈ গ'লে নিজৰ হাজবেণ্ড বা ৱাইফ যদি আপোনালোকে ব্যৱসায়তে হওক, যিকোনো ক্ষেত্ৰতে হওক, যদি ছাপৰ্ট ল'ব পাৰে, তেনেহ'লে ভাগ্যৰ ফালৰ পৰা চাবলৈ গ'লে বহুতেই বৃদ্ধি হ'ব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বহুত বেছি বেয়া নহয়। কেতুৰ স্থিতিয়ে আপোনালোকৰ ৰাশিতে আছে। ধৰ্মস্থানত দৃষ্টি আহিছে, বুদ্ধিৰ স্থানতো দৃষ্টি আহিছে। ধৰ্মৰ ফালৰ পৰা ক'বলৈ গ'লে বহুতেই ভাল দেখা পোৱা গৈছে। পিতা বা গুৰুজনৰ পৰা কিছুমানৰ ক্ষেত্ৰত তিতা বা কেহা পাব পাৰে, সেয়েহে হতাশ নহ'ব। এইখিনি যদি আপোনালোকে অলপ তিতা কেহাটো যদি মেইনটেইন কৰিব পাৰে, তেনেহ'লে পাছৰ পৰ্যায়ত আপোনাৰ কাৰণে ভাল হ'ব। লাভ ৰিলেশ্যনশ্বিপ, প্ৰেম ভাল পোৱা। প্ৰিয় দৰ্শক, লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জানো আহকচোন। মাৰ্চ মাহটো আপোনালোকৰ কেনেদৰে পাৰ হয়, কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব, তাৰ আগতে জনা যে চেনেলটি এতিয়ালৈ ভিডিঅ'টো লাইক কৰা নাই যদি ভিডিঅ'টো লাইক কৰি থ'বলৈ একেবাৰে নাপাহৰিব। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে বৃহস্পতি। বৃহস্পতি আপোনালোকৰ প্ৰেমৰ স্থান, বিবাহৰ স্থান, 2টা স্থানতে দৃষ্টি দি আছে। দুয়োজনৰ আগে আপোনালোকে ৰিলেশ্যনশ্বিপত যদি আপোনালোকে আগবাঢ়িবলৈ বিচাৰি আছে, ফিক্স কৰিব পাৰিব। এইখিনি মাহৰ পৰাই আপোনালোকৰ এই 2 মাৰ্চৰ পৰাই যদি আপোনালোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িম বুলি যদি ভাবি আছে, তেনেহ'লে ফিক্স কৰি দিয়ক, আগবাঢ়িব পাৰিব। 2 জুনলৈকে আপোনালোকৰ ভাল। মনত কিছুমান ভয় ভাৱ থাকিব, ডাউট থাকিব, সেইটো থাকিবই বাৰু দিয়কচোন। যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ, কাৰণ জীৱনত এটা ইমান ডাঙৰ এটা ডিচিশ্যন ল'বৰ কাৰণে গৈ আছোঁ, নহয় জানো? ভয় এটা লাগিব, কিন্তু
ভয় নকৰিব আৰম্ভণি কৰিলে এদিন শেষ হ'বই সেয়ে আৰম্ভণি কৰক নিগেটিভ চিন্তা যদি মনলৈ আহে এৰাই দিয়ক সিংহ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিবচোন সকল ব্যক্তিয়ে বিবাহিত আছে যিসকল ব্যক্তি বিবাহিত আছে নিজৰ পত্নী হাজবেণ্ড ৱাইফ লগত সন্দেহৰ ভাৱ ক্ৰিয়েট কৰিব পাৰে এই মাহটোত প্ৰতি অলপ ধ্যান ৰাখিব 30% ব্যক্তিয়ে কিছুমান সংখ্যাত জুই লগাব পাৰে সেয়েহে 30% ব্যক্তিক আহিবলৈ নিদিব গেটৰ পৰা বাহিৰ কৰি দিয়ক সেয়েহে নিজৰ হাজবেণ্ড বা ৱাইফক বিলিভ কৰক কাৰণ বিশ্বাসটো এটা এনেকুৱা বস্তু বিশ্বাসটো এটা এনেকুৱা যাক একবাৰ বিশ্বাস ভাঙি যায় ন সেইজনক সুধিব সেয়ে নিজৰ হাজবেণ্ডৰ ওপৰত বিশ্বাস ৰাখক ৱাইফটোৰ ওপৰত বিশ্বাস ৰাখক বিশ্বাসটো ভাল পোৱাত বিবাহিত লাইফত থকাটো অত্যন্ত ভাল প্ৰত্যেকটো জায়গাতে বিশ্বাস থকাটো অত্যন্ত জৰুৰী সেয়ে আমাৰ জীৱন সংগীটো ধুনীয়া হোৱাৰ দৰকাৰ নহয় বিশ্বাসযোগ্য হোৱাৰ খুবেই দৰকাৰ সেয়ে যিসকলে সিঙ্গল আছে এতিয়ালৈ লাইফ পাৰ্টনাৰ বিচাৰি পোৱা নাই তেওঁলোকক কৈছো যে নিজৰ কৰ্ম কৰি যাওক ফল এদিন পাব সেয়ে আপোনাৰ জীৱন সংগীটো পাবলৈ গ'লে ধুনীয়া নহলেও হ'ব কিন্তু বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ কাৰণ জীৱনটো এবাৰে দ্বিতীয়বাৰ নহয় প্ৰিয় দৰ্শক এবাৰ আমি জানিবলৈ আহকচোন ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এই মাৰ্চ মাহটো কেনেদৰে পাৰ হ'ব এতিয়ালৈ যদি ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অলপমান ধৈৰ্য ধৰিব লাগিব মেইনটেইন কৰি ৰাখিব লাগিব নিজৰ শিক্ষাৰ ক্ষেত্ৰত কাৰণ সময় ভেৰি ইম্পৰ্টেন্ট টাইমৰ কাম আমি টাইমৰ কৰাটো অত্যন্ত জৰুৰী যিসকল 5ৰ পৰা ক্লাছ 12 লৈকে আছে তেওঁলোকে সময়টো সৎ ব্যৱহাৰ কৰি পঢ়া-শুনাত ফোকাস কৰক কাৰণ সময়ৰ কাম আমি সময়ত কৰিব লাগিব মা দেউতাই যদি আপোনাক কৈ আছে পঢ়া-শুনাৰ ক্ষেত্ৰত হেতু ইগনোৰ নকৰিব এটো ভালৰ কাৰণে কৈ আছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিৰ দৃষ্টি অতিকৈ ভাল মগজুৰ স্মৃতি শক্তি বহুতেই ভাল ইকনমিক্স ৰিলেটেড যদি ফাইনান্সিয়েল প্ৰবলেমৰ ক্ষেত্ৰত যদি ভুগি আছে তেনেহলে হেবোৰ সমস্যা নাহে কম্পিউটাৰ বেংকিং লাইন এও সাধাৰণ উচ্চ শিক্ষাৰ কাৰণে যদি আপোনালোকে পঢ়িব বিচাৰে কৰি আছে তেনেহলে বহুতেই ভাল মাত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে স্বাস্থ্য উপাৰ্জন ধন চাকৰি ব্যৱসায় ভাগ্য পিতা বা গুৰু ধৰ্ম প্ৰেম বিবাহ শিক্ষা সকলোৰ ক্ষেত্ৰতে মানি চলিব ভাল ফল পাবই কৰ্ম কৰি যাওক ফলৰ আশা কেতিয়াও নকৰিব প্ৰিয় দৰ্শক সিংহ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা যদি আপুনি হয় তেনেহলে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনালোকে চাব পাৰে তেনেহলে প্ৰিয় দৰ্শক আপোনাৰ মাৰ্চ মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছো আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমান সময় উপভোগ কৰাৰ বাবে আপোনালোক ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক তেনেহলে আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আপোনাৰ জীৱনটো সুখ শান্তিৰে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ ওম নমঃ শিৱায় ওম নমঃ শিৱায়